আমিও বিচাৰোঁ যে ৰেগুলাৰ প্ৰেক্টিছৰ কাৰণে কি কম দিনৰ সময়ত কেতিয়াও মেডেলটো নাহে, কিন্তু নিজৰ দিন ৰাত কষ্টৰ ফলতহে আমি মেডেলটো আনিব পাৰিছোঁ। ময়ো বিচাৰোঁ যে মামাই কৈছিলে যে মেডেল পোৱাসকলে 37ত ডিউটি মাৰিব নালাগে বুলি কৈছিলে, কিন্তু আমাক এতিয়া ডিউটি লগাই থৈছে, কৰিম কি এতিয়া ডিউটিটো মাৰিবই লাগিব। কোন ডিপাৰ্টমেণ্ট? মোৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ হয়, মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টত কৰি আছোঁ এতিয়া হাই ছেকেণ্ডেৰী স্কুলত। আৰু মই বিচাৰোঁ ৰেগুলাৰ প্ৰেক্টিছৰ কাৰণে আৰু অসমৰ নাম কৰিব বিচাৰোঁ, ইণ্ডিয়াৰ নাম কৰিব বিচাৰোঁ। চ' এতিয়া কিবা আহ্বান জনাব বিচাৰিব নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যিহেতু তেখেতে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে অসমৰ খেলুৱৈসকলক, যিসকলে নেশ্যনেল গেমছত পদকজয়ীসকলক ধৰি লওক চাকৰি অফিচত যাব নালাগে, যিসকলে অনুশীলন কৰে, কিবা আহ্বান জনাব বিচাৰিব নেকি? মই আহ্বান নিশ্চয় জনাম মামাক, যিহেতু আমাক স্পৰ্টছখিনি যিহেতু কম দিনৰ ভিতৰত কেতিয়াও মেডেল নাহে আৰু হাৰ্ডলি বহুত হাৰ্ড হয় গেমবিলাক। আৰু মই ভাবোঁ ৰেগুলাৰ প্ৰেক্টিছৰ কাৰণে আমাক যাতে সুবিধা কৰি দিয়ে মামাই, ৰেগুলাৰ প্ৰেক্টিছ কৰিবৰ কাৰণে ডিউটি মাজে সময় যাম, ডিউটিটো কেতিয়া মাজে সময় যাবই লাগিব, কিন্তু মামাই যদি আমাক সেইখিনি সুবিধা কৰি দিয়ে, ডিউটি নামাৰি আমাক ৰেগুলাৰ প্ৰেক্টিছৰ কাৰণে আমাক যদি মামাই সেইখিনি হেল্প কৰি দিয়ে, চ' নিশ্চয় আমি সেইটো। অৱস্থাত হৈছিলে নাই এই বস্তুটো? মোৰ প্ৰথমবাৰে মোৰ ডিউটি লগাই দিছে, ডিউটিত মই যাবলগীয়া হৈছিলে মোৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, তাতে মোৰ প্ৰথমবাৰৰ পৰাই মোক ডিউটি কৰিছেনে? আমি বিচাৰোঁ ৰেগুলাৰ প্ৰেক্টিছৰ কাৰণে আমাৰ এছ'চিয়েশ্যনৰ পৰা স্কুল এছ'চিয়েশ্যনৰ পৰা আমাক লেটাৰ যায়, কিন্তু ডেট হিচাপে উল্লেখ কৰে যে আকৌ ইয়াৰ পৰা যাই কিনে আকৌ মানে ডিউটি মাৰিব লাগিব, আকৌ আমাৰ যেতিয়া কাগজ ওলাব গেম আহিব, তাৰপিছত আকৌ কম দিনৰ ভিতৰত আমি প্ৰেক্টিছ তেনেকৈ আহিবলগীয়া হয়। কিন্তু মই বিচাৰোঁ যে ৰেগুলাৰ প্ৰেক্টিছৰ কাৰণে মোক যাতে পাৰ্মিশ্যন দিয়ে, মই সেইটোৱে আশা কৰোঁ। আৰু কম দিনৰ ভিতৰত কোনো মেডেলটো আনিব নোৱাৰে, যিহেতু বহুত কষ্ট হয় প্ৰেক্টিছ, বহুত এটা হাৰ্ড স্পৰ্টছ গেম ন, বহুত এটা হাৰ্ড হয়। চ' মই মামাক অনুৰোধ কৰিছোঁ যিহেতু মোক যাতে স্পৰ্টছৰ পৰা মানে অকল স্পৰ্টছত থাকিবৰ কাৰণে পাৰ্মিশ্যন দিয়ে যেন। আৰু হয়, মোৰো সেই একে গতি হৈ আছে, মানে এতিয়া বৰ্তমানলৈকে তেনেকৈ অফিচিয়েল লেটাৰ আমাৰ হাতত কোনো ধৰণে পোৱা নাই। আমি এতিয়ালৈকে আমি ডিউটি কৰিয়ে আছোঁ। বৰ্তমান মই কোৰালগুৰি হাই ছেকেণ্ডেৰী স্কুলত কৰ্মৰত হৈ আছোঁ জুনিয়ৰ এছিষ্টেণ্ট হিচাপে। এতিয়া কিন্তু বৰ্তমান তাত যিহেতু জুনিয়ৰ এছিষ্টেণ্ট বেলেগ আৰু নাই, অকল ময়ে আছোঁ, তো সেয়েহে স্কুলৰো অকণমান অসুবিধা হয় আৰু নিজৰো অসুবিধা হয়, অনুশীলন কৰিবৰ কাৰণে সময় নাপাওঁ। সেয়েহে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰ কিবা এটা পদক্ষেপ উলিয়াই দিয়ে, তাৰ বাবে নিশ্চয় আনন্দিত হ'ম। মানে কিবা যদি মানে অফিচিয়েলি কিবা লিখি যদি ৰাইটিং কিবা হয়, যদি আমাৰ স্কুলবিলাকৰ যি হেড থাকে, ইনস্পেক্টৰ অফ স্কুলছ থাকে আমাৰ তেনেকৈ গোলাঘাটৰ, যদি গোলাঘাটৰ ইনস্পেক্টৰ অফ স্কুলছে যদি লেটাৰ পঠিয়ায় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৰফৰ পৰা, তেতিয়া নিশ্চয় তেখেতলোকে আমাক ক্ল'জ কৰি দিব স্পৰ্টছত, আৰু অনাগত যি খেল থাকে সেইসমূহ অনুশীলন কৰিবৰ কাৰণে আমি সময় পাম নিশ্চয়, আৰু আশা কৰোঁ ইয়াতকৈও ভাল পদক পাবলৈ চাগে সক্ষম হ'ম। বৰ্তমান তেনেকৈ অসুবিধা হোৱা নাই, খালি মানে এটা কথা কি, আমি খেলৰ আগত এটা কপি আমাৰ এছ'চিয়েশ্যনত পঠিয়াইছিলে, মই আমাৰ IS ছাৰক সামগ্ৰী নৰহ ছাৰক দিছিলোঁ, তেখেতে এটা আমাক অৰ্ডাৰ ইছ্যু কৰি দিছে গেমৰ কাৰণে। আৰু বিশেষকৈ মোৰ প্ৰিন্সিপাল ছাৰজন সিমান বেয়া নহয়, তেখেতে মানে গেমৰ লগত নিজেও জড়িত, তেখেতে মোক এলাউ কৰে মানে প্ৰতিটো ক্ষেত্ৰত। মই ভাবোঁ কি মোক যেনেকৈ ছাৰে এলাউ কৰে, বাকী দুজন যিকেইজন আছে কমৰতৰ স্কুলত বা হাই ছেকেণ্ডেৰী কলেজত, তেওঁলোকতো প্ৰিন্সিপালে যদি অকণমান এৰাধেৰ মাজেৰে তেওঁলোকক প্ৰেক্টিছৰ কাৰণে টাইম দিয়ে, হয়তো তেওঁলোকে ইয়াতো অকণমান আগুৱাই নিবলৈ ভাল হ'ব। যেতিয়া এপইণ্টমেণ্ট দিছিলে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে মানে নিজ মুখেৰে কলাক্ষেত্ৰত এটা কথা কৈছিলে, যিসকলে মেডেল পাব তেখেতসকলে মানে অনুশীলন কৰি থকালৈকে তেখেতসকলে কিন্তু মানে কাৰ্যালয়ত যাব নালাগে, গতিকে কাৰ্যক্ষেত্ৰত যদি সেইটো হৈ উঠে নিশ্চয় ভাল লাগিব। হয় হয়, সেইটো মামাই যিদিনা আমাক লেটাৰ দিছিলে সেইদিনাই এটা আপোনাৰ ঘোষণা কৰি দিছিলে যে 37 নেশ্যনেল গেমছত যিসকলে পদক পাইছিলে তেওঁলোকে যেতিয়ালৈকে এক্টিভ স্পৰ্টছমেন হৈ থাকিব তেতিয়ালৈকে চাকৰি টেবুলত গৈ বহিব নালাগে, স্পৰ্টছ কৰি থাকিলে হ'ব। এতিয়া মানে প্ৰায় সংখ্যক প্লেয়াৰ ক্ল'জ হৈছে, কিন্তু আমাৰবিলাক সম্পূৰ্ণভাৱে ক্ল'জ হোৱা নাই। আশা কৰোঁ আগন্তুক দিনত এই প্ৰক্ৰিয়াটো আমাৰো হৈ যাব, আৰু তেতিয়া আমি এতিয়া যিমান মানে কষ্ট কৰি মেডেল আনিবলৈ সক্ষম হৈছোঁ, যদি ফুল টাইম প্ৰেক্টিছ কৰি পেলাই যাবলৈ পাওঁ, এতিয়া ভাবোঁ ইয়াতকৈ আমি ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ'ম। ডিপাৰ্টমেণ্টলৈ গ'লে মই লেটাৰ লিখিছিলোঁ যে তেওঁলোকক চেম্পিয়নশ্বিপৰ লগতে আপ কপি মেহনত ৰেগুলাৰ প্ৰেক্টিছ কৰিবৰ কাৰণে আমি ইয়াৰ পৰা এখন এপ্লিকেশ্যন দিছিলোঁ, আবেদন কৰিছিলোঁ। কিন্তু ইয়াতে আমাৰ যেতিয়া তেওঁলোকে এপইণ্টমেণ্ট পায় তেতিয়া এটা অৰ্ডাৰ কাষ্ট কৰি দিছিলে যে তেওঁলোকে নিজৰ ইচ্ছামতে তেওঁলোকে গেম খেলিব পাৰিব যেতিয়ালৈকে ইচ্ছা কৰে। কিন্তু যেতিয়া তেওঁলোকক আমি লেটাৰখন দিলোঁ, তেওঁলোকে কিন্তু আমাৰ দুজন খেলুৱৈ কিন্তু অনুমতি দিছে, কিন্তু আমাৰ এগৰাকী খেলুৱৈ কিন্তু তেওঁলোকে দিয়া নাই। আৰু কিছুমান খেলত দেখা পাইছোঁ প্ৰায়খিনি খেলুৱৈ চাকৰি জইন কৰাৰ পৰা কিন্তু তেওঁলোকে গেমেই খেলি আছে, কিন্তু
কিন্তু এওঁলোকৰ আমাৰ এগৰাকী খেলুৱৈৰ ক্ষেত্ৰত কিন্তু হোৱা নাই এতিয়ালৈকে আমাৰ গোলাঘাট জিলাৰ দুগৰাকী খেলুৱৈ কিন্তু তেওঁলোকক অনুমতি প্ৰদান কৰিছে কিন্তু আমাৰ এগৰাকী ডিব্ৰুগড় খেলুৱৈ কিন্তু কৰা নাই মই অনুৰোধ কৰিছোঁ আৰু আহ্বান জনাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু লগতে আমাৰ যি ডিব্ৰুগড় জিলাৰ যি তেওঁ মানে অথৰিটি আছে তেওঁ এইডোখৰ যিমান অথৰিটি আছে তেওঁ যাতে তেওঁ খুব সোনকালে যাতে তেওঁ মানে অনুমতি প্ৰদান কৰিব যিহেতু আমি যদি অসমৰ হৈ সুনাম কৰিব বিচাৰোঁ প্ৰেক্টিচ লাগিবই প্ৰেক্টিচ অবিহনে আমি একো ল'ৰা ছোৱালীয়ে পাৰফৰ্মেঞ্চ দিব নোৱাৰে আজি তেওঁলোকে নিজৰ ডিউটি কৰি এমাহ প্ৰশিক্ষণ লৈ পেলাই তেওঁলোকে আজি চিলভাৰ ব্ৰঞ্জ পদক পাবলৈ সক্ষম হৈছে যদি গোটেই বছৰতে প্ৰেক্টিচ কৰে তো নিশ্চয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ পদক পাবলৈ সক্ষম হ'ব যিহেতু আমাৰ আগন্তুক 30 চন কমনৱেলথ গেমছ আছে আৰু যিহেতু আমাৰ এই গেমবিধ আমাৰ ভাৰতবৰ্ষৰে গেম হয়তো আমাৰ ইণ্টাৰনেশ্যনেল গেমছ হয়তো আমাৰ ইনক্লুড কৰাৰ এটা সম্ভাৱনা আছে